অ হিচাপটো দেখোন মিলি অহা নাই ইমান কিনিছে ইহঁতে সিহঁতে মানে মোক শেষ কৰি দিছে অৰা শুনিছানে হ'ল কিয় ইমান চিঞৰি আছে নাই মানে মই কৈছো যে কি যোৱা মাহত অলপ খৰচটো বেছি হ'ল হা কি কিনিছা ইমান বস্তু হা হয়নে বাৰু এইজনক মানে আকৌ ক'বই নোৱাৰি এনি টাইম গৰমে হৈ থাকে দেউতা কিবা হিচাপ কৰিছে আহিল মোৰ বংশৰ উজ্জ্বল ভৱিষ্যতটো এনেই আজি তুমি কি বস্তু দাবী কৰিম বুলি আহিছা হা মানে দেউতা মোক মানে লাগিছিল এখন অ লাগিছিল মানে কি মানে বাইক লাগিছিল দেউতা এখন এই KTM যে আছে নতুনকৈ ওলাইছে সেইখন ভাই আৰু তই কলেজত যাৱ নে স্কুলত যাৱ নে কিবা এটা চাকৰি কৰ তোক যে বাইক লাগে আৰু বাইকখন লওঁতে কি কৰিবি হা মানে মোৰ লগৰ গোটেইকেইজনৰে আছিল মানে সেইখন মোকো লাগিছিল আৰু ভালো নালাগে দিয়কচোন সিহঁতৰ আগত বাইক নোহোৱাকৈ ওলাব লগৰবোৰৰ ডিগ্ৰীও আছে তোৰ আছে সদায় মানে এইটো কুৱেশ্যনে সুধিব ঐ জদা মূৰ্খ তোক বস্তু দি মই ভিক্ষাৰী হ'লো এতিয়া বুজিলি এই সম্পত্তি বুলিবলৈ দুটা বস্তু আছে এতিয়া মোৰ ওচৰত কি হ'ব পাৰে জানো এনে দেউতা আপুনি যে ক'লে দুটা সম্পত্তিৰ কথা এনে কোন দুটা সম্পত্তিৰ কথা কৈছেনে বাৰু অঁ কিয় মোৰ কিডনী দুটা বিকি দিওঁ ভাল ডাক্তৰ চাই আছোঁ দাম দৰ ভাল পালে বিকি দিম বুলি ভাবিছোঁ আৰু দেউতাৰো যি কথা আৰু কিয় আমাৰ যে মাহীৰ ল'ৰা অৰ্ণৱ কিছুমান ডাক্তৰ পাছ কৰিলে এইবাৰ ওলাইছে নতুন তাক এবাৰ দেখাব পাৰে আপুনি ঘৰৰে কথা ঘৰৰে মানুহ নহয় জানো এনেই মই তোমাক সুধিছোঁ তুমি চেণ্ডেল কোব খাই বাহিৰত যাবা নে জোতা কোব খাই বাহিৰত যাবা মূৰ্খ ওলা অ মা ভাতটো বাৰাচোন ভোক লাগিছে মোৰ